Akan hai godi akan mai ini ada baru tu Pulang gangsai adoni jana bole amar সংগঠন সম্পাদক বিতুমণি বুঢ়াগোহাঁই বিতুমণি এখন পুলাং গামচাৰে বাইদেউ আদৰণি জনাওঁ কবি সন্মিলনৰ সভাপতি তথা সম্পাদক মহোদয় প্ৰমুখ্যে আজি ইয়াত উপস্থিত থকা আমাৰ যিসকল অসমীয়া ভাষাৰ প্ৰৱণতাক আগবঢ়াই নিয়াত চেষ্টা কৰা কবিসকল প্ৰত্যেকলৈকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই হুদুপুৰা চেতিয়া গাঁৱত তেখেতলোকে নাজিয়া যিটো অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ অংশ হিচাপে চোতাল যিটো অনুষ্ঠান এই অনুষ্ঠানটি আমাৰ গাঁৱত অনুষ্ঠিত কৰাৰ কাৰণে তেখেতসকলকে আন্তৰিক ধন্যবাদ জ্ঞাপন। প্ৰথম কবি কবিতা তেখেতলোকে বা কবি বিভিন্ন প্ৰবন্ধকালী কবিসকলে লিখে যদিও পাঠকৰ যথেষ্ট অভাৱ হৈছে, কিন্তু আমাৰ এই চোতাল অনুষ্ঠানটোৱে তেখেতলোকে বিভিন্ন ঠাইত অনুষ্ঠিত কৰি গীত নৃত্য কবিতা পাঠ আদি আবৃত্তি কৰি আমাৰ অসমীয়া ভাষা সংস্কৃতিটো আগবঢ়াই নিয়াত যথেষ্ট অৰিহণা যোগাইছে। গতিকে মই সকলো উঠি অহা বা পুৰণিয়ে হওক বা নৱপ্ৰজন্মই হওক কবিসকলক ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে এই অনুষ্ঠানটি আমাৰ ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। বৰ বিশেষ মই নকওঁ, বিভিন্ন কাৰ্যসূচী আছে, গতিকে ইমানকে কৈ আজি চোতাল অনুষ্ঠান শুভাৰম্ভ হ'ল বুলি মই ঘোষণা কৰিম। আমাৰ সন্মানীয় সভাপতি মহোদয়ে সকলোকে উদ্দেশ্যি আদৰণি একাষাৰ বাইদেউ ক'ব। সকলোকে নমস্কাৰ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ আজি ইয়াত সমবেত হোৱা সুধীবৃন্দ, ইমান এটা সুন্দৰ পৰিৱেশ হুদুপাৰা চেতিয়া গাঁৱত ইমানখিনি দূৰ আহি এঘৰ মানুহৰ ঘৰুৱা পৰিৱেশ যিটো পাইছোঁ, সঁচাকৈয়ে অনুষ্ঠানটো কৰিবলৈ পৰিৱেশটোৱে আমাক বৰ উদগনি দিছে, ভাল লাগিছে। আজি ইয়াত উপস্থিত হৈ কেন্দ্ৰীয় চোতাল অনুষ্ঠানটোৰ যোগেদি আমি নাজিৰা কবি সন্মিলন আৰু এই আমাৰে আজীৱন সভ্যা বিনুমা গগৈ বাসগৃহত উপস্থিত হোৱা স্থানীয় সকলোকে একেলগে আমি শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ আৰু শুভকামনা জনাইছোঁ। দিনটোৰ বাগিচোৱা যেন ভালমতে পাৰ হৈ যায়। আমি নাজিৰা কবি সন্মিলনে এনেদৰে মাজে মাজে বিভিন্নজনৰ নিমন্ত্ৰণত চোতাল অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, সমবেত হৈছোঁ। গীত মাত কবিতা পাঠ কবিতা আবৃত্তি আৰু মনৰ অনুভৱ বিভিন্নজনৰ এই অনুভৱৰ মাজেৰে আমি সান্নিধ্য লাভ কৰিছোঁ, ভাল লাগিছে। আজি এই মিনুমা ঘৰৰ দেশত আমি উপস্থিত হৈ যি সান্নিধ্যৰে এটা অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ, সঁচাকৈয়ে ভাল লাগিছে। এই পৰিৱেশত আমি সজীৱ এটা মন লৈ কবিতা গাব, নাট নৃত্য কৰিব, কোনোবাই নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিব, এটা হেমন্তৰ সুন্দৰ পৰিৱেশ গঢ়ি উঠিব। আমাৰ নামেই আছে
হেমন্তৰ সুৱলি সুৰীয়া শব্দ চন্দৰে এবেলা, সঁচাকৈ এবেলা পাৰ হ'ল, মাত্ৰ এবেলাই হ'ব। গতিকে সেই বেলাটো যাতে আমি উপভোগ কৰোঁ, সকলোকে আদৰণি জনাইছোঁ। মই অতি শ্ৰদ্ধাৰে সকলোৱে সহযোগ কৰিব। আমি আজি কিছুদিনৰ আগত ইমান গৰম উৎকট গৰমৰ এটা পৰিৱেশ পাৰ কৰিলোঁ, তাৰপিছত লাহে লাহে আমাৰ মাজলৈ এটা শান্ত সমীহ পৰিৱেশ নামি আহিছে, যিটো পৰিৱেশত আমাৰ এতিয়া কুঁৱলীয়ে আচ্ছাদন ঢালিছে। পথাৰত ফুৰফুৰীয়া সোণগুটিৰ গোন্ধ আমাৰ সকলোৰে নাকত লাগিছে। আমাৰ ইমান ভাল লাগিছে এই পৰিৱেশটো। আমি কৃষিজীৱী মানুহৰ, অসমীয়া মানুহৰ যিটো আমাৰ সৃষ্টিকামী মনোভাৱ, আমাৰ শস্য চামলা পথাৰখন চকুৰ আগত দেখি যিটো ভাল লাগে, সেই পৰিৱেশটোৱে আমাক এতিয়া উন্মনা কৰি তুলিছে। হয়, কিছুমানে কৰিবলৈ এৰিছে, তৎসত্বেও আমাৰ এই পৰিৱেশটো সদায় আমাৰ সকলোৰে মৰমৰ, আদৰৰ আৰু আপুৰুগীয়া আঘোণৰ পৰিৱেশ। এই পৰিৱেশটোক লৈ কবি নীলমণি ফুকনেও কৈছে, শেৱালি ফুলৰ গোন্ধে গোন্ধে গৈ আছিলোঁ, গোন্ধে গোন্ধে উটি আহিছিল হৃদয়ৰ উত্তাপত বাষ্প হৈ উৰি যোৱা গেৰ ধৰা শস্যৰ ৰস। সঁচাকৈ ইমান ভাল লাগে। ঠিক তেনেকৈ আমাৰ অনুভৱেও, আমি কোনে কি আনিছোঁ নাজানো, আমাৰ অনুভৱেও আমি যেন এই হেমন্তৰ কুঁৱলী ভৰা, এই আচ্ছাদনেৰে ভৰা আমাৰ পৰিৱেশ জীপাল কৰি তোলোঁ কবিতাৰে। আমাৰ কবি হীৰেন ভট্টাচাৰ্যই লিখিছিল পথৰুৱা গীতত, মোৰ বুকুত এজনী দাৱনী, ধান ৰুৱে ধান দাই বাৰে বাৰে, চিকমিক কাঁচিখনি যাৰ হৃদয়ৰ মণি, এজনী দাৱনী দহু আঙুলিত তাই ৰিব ৰিব সোণালী ধাননি। আমাৰ এই পথিত জখা নাম কৰি যোৱা কবিসকলে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ খেতি পথাৰৰ এই সুন্দৰ পৰিৱেশক লৈ কি সুন্দৰ সুন্দৰ কবিতাৰ আমাক সোৱাদ দি থৈ গৈছে। আমি সেই তেনেকুৱা এটা পৰিৱেশকে আজি উপভোগ কৰিবলৈ গৈ আছোঁ। সকলোকে মই অন্তৰৰ পৰা উলগ জনাইছোঁ, মৰম জনাইছোঁ। আপোনালোকে সহযোগ কৰক আৰু উপভোগ কৰি তোলক। ধন্যবাদ। চকুৱে যদি কথা চকুৱে যদি কথা শব্দ লাগে, অজানিতে যদি ভুল হয়, ক্ষমা কিয় লাগে, মনে যদি কান্দে ভাষা কিয় লাগে, মনে যদি কান্দে ভাষা কিয় লাগে, চকুৱে যদি কথা কয়, শব্দ কিয় লাগে। বতাহে কিয় চুই যায়,
কৰো মই প্ৰশ্ন বাৰে 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 লুইতে যদি পুতি যায় স্মৃতি লাগে আকাশতে যদি জিলিকে তৰা সপোন কিয়নো লাগে নিখাতি কিয় কাৰো শেষ নাই প্ৰতি প্ৰহৰ জীৱনে কিয় আশা পায় বারে 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 প্রশ্ন বারে 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 বিচাৰো বারে 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 গৃহস্থলে আমাৰ সভাপতি মহোদয় এখন কিতাপ উপহাৰ দিছে তেখেতৰ অনুভৱৰ এমুঠি কলা কিতাপখন দিছে ফটো এটা ৰাখিব এইবিলাক স্মৃতি ৰখাব আমাৰ অনুষ্ঠানটিত আজি বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰা আমাৰ অতি সন্মানৰ নিত্যা চেতিয়া ছাৰ গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ছাৰক অকণমান আজি অনুষ্ঠানটিত উপস্থিত থাকি আৰু অকণমান অনুভৱ শ্ৰদ্ধাৰ আজি উদুখন কবি সন্মিলনৰ নাজিয়া শাখাৰ বৰ্তমান চতাল অনুষ্ঠানৰ উপস্থিত সভাপতি মহোদয়া আৰু লগতে এই অনুষ্ঠানৰে সমূহ কৰ্মকৰ্তাসকল আৰু এই চোতাল অনুষ্ঠান ভাগ নিয়াৰিকৈ পালন কৰাৰ বাবে আমাৰ সুশীল চেতিয়া আৰু মিনু চেতিয়া তেওঁবিলাক দুয়ো মোৰ সশ্ৰদ্ধ নমস্কাৰ যাচিছোঁ। এই অনুষ্ঠান ভাগ বৰ বেছি পুৰণা নহয়। এই অনুষ্ঠান ভাগ বৰ ডাঙৰ অনুষ্ঠান বুলিব পাৰি, কাৰণ এই চোতাল শব্দটো এখন ঘৰৰ আগভাগ, আৰু এই চোতালতেই এই সন্মিলনৰ কবিয়ে হওক, কবিতাই হওক, সাংস্কৃতিক অনুষ্ঠানেই হওক বা অন্যান্য স্কিল ডেভেলপমেণ্টৰ যিখিনি অনুভৱ এই অনুষ্ঠানৰ পৰাই আগবাঢ়িব। আৰু এইটো শিপা নিচিনা এজোপা গছৰ অনুষ্ঠান, গতিকে এই শিপানেই এই অনুষ্ঠানৰ এই গা গছজোপা সজাগ আৰু সজীৱ কৰি তুলিব। আৰু এই অনুষ্ঠানৰ বিশেষকৈ কবিসকল, আজি কবিসকলে তেওঁবিলাকৰ অনুভৱবিলাক
নিয়াৰিকৈ পালন কৰা এই অনুষ্ঠানে যথেষ্ট আগভাগ ল'ব আৰু অদূৰ ভৱিষ্যতে আমাৰ উঠি অহা প্ৰজন্মসকলক তেওঁবিলাকে এই ভাষা সংস্কৃতি আমাৰ জাতিটো ধৰণীডাল অধিক শক্তিশালী কৰিবৰ কাৰণে এই চোতাল অনুষ্ঠানে যথেষ্ট উপকৃত কৰিব আৰু বিশেষকৈ এই আহি থকা আমাৰ যিটো প্ৰজন্ম এই প্ৰজন্মখিনি বহু ক্ষেত্ৰত কামখিয়ালি অসুবিধাৰ আমি সন্মুখীন হোৱা দেখিবলৈ পাইছোঁ আৰু এইবিলাকো যাতে এই অনুষ্ঠানৰ যোগেদি নিৰ্মূল কৰিব পাৰোঁ আৰু উঠি অহা প্ৰজন্মটোক দেশৰ কাৰণে জাতিৰ কাৰণে আমাৰ ভাষা সংস্কৃতিৰ কাৰণে এই অনুষ্ঠানৰ যোগেদি তেওঁবিলাকে আগবঢ়াই নি সহায় হ'ব আৰু আমাৰ এই উদ্যোক্তাবিলাকে যিখিনি কৰ্ম কৰিছে তেওঁবিলাকেও যাতে আৰু অধিক সবল আৰু শক্তিয়ে অকল কবিতাৰ ওপৰতে বেছি গুৰুত্ব নিদি অন্যান্য দিশত আমাৰ ভাষা সংস্কৃতিৰ যিখিনি দিশ গল্প কবিতা সংগীত নৃত্য আটাইখিনি দিশ সামৰি আমাৰ জাতিটো আমাৰ দেশখন যাতে বিশ্ব দৰবাৰত আমি আগবঢ়াই নিব পাৰোঁ তাৰ চেতনা আমি উদ্ভাসিত কৰিব লাগিব আৰু বিশেষকৈ আমি যিখিনি কৰ্ম কৰিছোঁ এই কৰ্মখিনিয়ে যাতে উঠি অহা প্ৰজন্মক আঁকোৱালি ল'ব পাৰে তাৰ কথা আমি চিন্তা কৰিব লাগিব আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিখিনি মানসিক উৎকৰ্ষ সেই মানসিক উৎকৰ্ষটো বিশেষকৈ এই সৰু অৱস্থাৰ পৰাই এই চোতাল অনুষ্ঠানটোৱে আগবঢ়াই নিব পাৰিব আৰু মই খুব বিশ্বাস আৰু এই অনুষ্ঠানটো আগতে আমি তেনেকৈ দেখা নাই বা শুনাও নাছিলোঁ সেইকাৰণে এতিয়া অনুষ্ঠানটো আজি মই যিখিনি দেখিছোঁ চকুৰে এই ব্যৱস্থাটোত মই নথৈ সন্তোষ পাইছোঁ আৰু আপোনাৰ হবেও যাতে সুনিয়াৰিকৈ আটাইকেইটা দিশত আগবঢ়াই নিয়ে তাৰ কাৰণে মই সকলোকে এই বিষয়ে অৱগত কৰাইছোঁ আৰু বিশেষকৈ বৰ বেছি ভাষণ বা কথা ক'বলৈ বৰ ইচ্ছা কৰা নাই অনুষ্ঠান ভাগৰ আৰম্ভণিটি আমাৰ অকণমান দেৰিও হ'ল আৰু বহুতখিনি অনুষ্ঠান আছে বিশেষকৈ আপোনাসকলৰ বিশেষকৈ কবিতাৰ ওপৰতে বেছি গুৰুত্ব দিয়া হৈছে গতিকে কবিতা পাঠো কৰিব লাগিব বা অন্যান্য সাংস্কৃতিক দিশৰ কৰ্ম যাতে ইয়াত প্ৰতিফলিত হয় এইখিনিকে কৈ মই মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ এজাক খৰালিৰ উৎসাহ কৰা ধেমালি পহুৱাৰ গোপন গুণগুণ গুণ উপ্ৰ শেৱালিৰ আলোকোৱা আলপনা স্নিগ্ধ জোনাকৰ নিবিড় আলিংগন উপ্ৰ শেৱালিৰ আলোকোৱা আলপনা স্নিগ্ধ জোনাকৰ নিবিড় আলিংগন সকলোকে একেলগে কৰি নিমন্ত্ৰণ ঘৰত যেন এজাক চঞ্চল বতাহৰ আলোড়ন কুঁৱলী আৰু নিয়ৰৰ নিবিড় অনুকৰণ মই বিভোৰ হওঁ আনমনা হওঁ শৰতৰ আগমনত আবেগত অধীৰ হওঁ শাৰদীয় উৎসৱৰ নমস্কাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰথম যেতিয়া সাহিত্য চৰ্চা কৰিবলৈ আগবাঢ়িছিল তেওঁ পূৰ্বৰ কবিসকলৰ লিখনিত চকু ফুৰাইছে আৰু তেখেতে সেই পূৰ্বৰ কবি সাহিত্যিকসকলৰ লিখনিত চকু ফুৰাই তেখেত বিবুদ্ধিত পৰিছিল আৰু তেওঁ মনৰ পৰা আপোনা আপুনি এটা ভাৱ নিৰ্গত হৈ আহিছিল আৰু তেওঁ কৈছিল পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি তেহে বীৰ চিলা ৰাম কথা হস্তিলো দেখিয়ালা দহা যেন ফাৰে মাৰ্গ মূৰ ভৈল্যৰ এঘ্নয় অৱস্থা ইমানসকল গুণী জ্ঞানী কবি সাহিত্যিকৰ মাজত মই কি কবিতা আবৃত্তি কৰিম যদিও কবি সন্মিলনত আছো সদায় 10 খোজ পিছত আছো
আৰু নিজকে মই কেতিয়াও কবি বুলি নাভাবোঁ। আমাৰ বাল্মীকি মুনিয়ে আবেগত এটা কবিতা লিখিছিল। সেই কবিতাটো আছিল মা নিষাদা প্ৰতিষ্ঠাং তমগম সাৰস্বতী সমাহ যৎ কুঞ্চ মিথুনাতে সম্বতি কাম মোহিতম। পিছ মুহূৰ্ততে তেখেতৰ ভাৱ হৈছিল মই এইবোৰ কি লিখিলোঁ। পুনৰ লিখিলে কেমিদং ব্যাহিতং বা মই এইবোৰ কি লিখিলোঁ। যদিও কবি সন্মিলনত আছোঁ, যদিও কবিতা লিখোঁ, কাহানিও নাভাবোঁ মই নিজকে কবি। আৰু মই লিখাবোৰ কেতিয়াও কবিতা হৈছে বুলি মই গণ্য নকৰোঁ নিজকে নিজে। যি কি নহওক পৰিস্থিতিৰ দায়ত পৰি মোৰ অনুভৱ বৰ এটি কবিতা যেন লগা কিছু কথা আপোনালোকক শুনাম। কবিতাৰ শিৰোনাম মোৰ বাসনা। মোৰ ৰজা হোৱাৰ মন, পিছে অংকৰ হিচাপ নাজানো। কেনেকৈ ৰজা হ'ম? মই ত্ৰাণকৰ্তা হ'ব খোজোঁ, কিন্তু ভাগফল আৰু ভাগশেষৰ ধাৰণাই মোৰ নাই। মই জনপ্ৰতিনিধি হ'ব খোজোঁ, পিছে টোপাৰ গোল মাৰিবলৈ যে মোক গুৰুৱে শিক্ষাই নিদিলে। মই ঠিকাদাৰ হ'ব খোজোঁ, ভগ্নাংশৰ অংক যে শিকাই নহয়। মোৰ ব্যৱসায়ী হোৱাৰ মন, যুগৰ বিধি যে নহ'ল শিকা। মই মহাজন হ'ব বিচাৰোঁ, শৰণৰ পদ্ধতি দেখোন নিশিকিলোৱেই। সেয়ে লাগিল লেখা, সকলোতে কেৱল অংকৰ খেলা। অংক নজনাৰ বাবে মই সকলোতে ফেল। এইবাৰ অন্য এটি মই গাবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম আশাৰ কথি। মই মানুহক ভাল পাওঁ, মানুহৰ কথা কওঁ, সেয়েহে মানুহৰ বুকুৱে বুকুৱে সিঁচি দিওঁ মই মুঠি মুঠি মানৱতাৰ বীজ। মোৰ আশা আৰু কল্পনা, এই বীজৰ পৰাই অংকুৰিত হ'ব এডৰা ঠন ধৰি উঠা বিশ্বাস আৰু আস্থাৰ কঠীয়া। সেই কঠীয়া মই বিলাই দিম লেনিন, ফিডেল কাষ্ট্ৰো, মাৰ্টিন লুথাৰৰ দেশত আৰু নেলছন মাণ্ডেলাৰ দেশত। সেই বীজৰ পৰাই নতুন গুটি হ'লেই বিশ্বৰ প্ৰতিটো প্ৰান্তত ওখকৈ বান্ধিম মই একোটি ভঁৰাল। বুভুক্ষ আৰু আত্মজনে সকাহ পাব পৃথিৱীৰ সংকটৰ বেলা। সমস্বৰে গান মানি একতা আৰু শক্তি, বিশ্বাস আমাৰ মূলধন। ধন্যবাদ। ইয়াকে মাত্ৰ আমি সুৰক্ষা কৰিছোঁ। বগলী নাচিছে, আল ভুলকৈ কহুৱা হাৰিছে, মুখে মুখে হাঁহি দেখো, মুখে মুখে হাঁহি দেখো। ফুলৰ পাতৰ এই গাঁও আপোনাব, এই গাঁও চিৰাব, এইখনি গাঁও বুকুৰাব, ইয়াতে দেখো নতুন সপোন, কোনে জমি চাই ফুলৰ পাতৰ এই গাঁও আপোনাব, এই গাঁও চিৰাব।
করে নাই মতি ওলা হতে হক পুতুলি পুতুলি সেনে হরে বাঁধো ফুলৰ পাতৰ কাটো এই গাঁও বাবু নাপো এই গাঁও বেছি নাপো এইখনি গাঁও বুকুৰাপো ইয়াতে দেখো নতুন সপোন কোনে জমি চাই জৰি যাব ফুলৰ পাতৰ কাটো এই গাঁও আপোন আপোন এই গাঁও বেছি আপোন এই গাঁও আপোন আপোন এই গাঁও বুকুৰ আপোন জীৱনৰ সংজ্ঞা সাঁতুৰি নাদুৰি অতিক্ৰম কৰিছোঁ জীৱনৰ গড়লৈ বৰ গভীৰ এই জীৱন সমুদ্ৰ কোমলীয়া মানসিক সুখ গঢ়ি পিটি মানুহ কৰাৰ স্বাৰ্থত ভ্ৰমি ফুৰিছোঁ আকাশৰ দিগবলৈ বিচাৰি জীৱন গঢ়িবলৈ যাওঁতে কেতিয়াবা উজুতি খাই নিৰুত্তৰ হৈ ৰওঁ কেতিয়াবা স্থবিৰ হৈ পৰে মোৰ ভাৱনাৰ পুথি জ্ঞানবৃক্ষৰ ঠাত খন্তেক জিৰাই পুনৰ ধাৱমান হওঁ সেই পথেৰে পূৰ্ণিমাৰ জোনাকত খিৰিকী মুখত লৈ সৰু এৰি অহা দিনৰ স্মৃতি হাঁহি ভৰা মুখবোৰ সমাজত স্থিতপজ্ঞ সন্তানবোৰ যি বুটলিছে জ্ঞানৰ নতুন আজৰি এই জোনাকবোৰ আজৰি ভৰাই লৈছোঁ কলিজাৰ ফাকত মোৰ উত্তৰৰ শব্দমালা মতিভূত হৈ পৰিল মই যাৰ নিষ্ক্ৰিয়তাত ম্লান হৈ পৰে মাটিৰ মানুহ সপোনৰ পাছত দৌৰি আছে ৰঙানীলা আশাবোৰ ধ্বনিত হয় মনৰ বেটুপাতত ছন্দহীন এটা শব্দ সেয়ে জীৱনৰ অন্তহীন যাত্ৰাত আজিও বিচাৰিছোঁ মই জীৱনৰ আচল সংজ্ঞা শিক্ষাগুৰু শিক্ষাগুৰু নমস্কাৰ মৃত্যুঞ্জয়ী জ্যোতি 19 শতিকাৰ আৰম্ভণিত সুন্দৰৰ আলৌকিক মহিমাৰে মহিমামণ্ডিত ঐতিহ্যমণ্ডিত অসম ভূমিত প্ৰস্ফুটিত হৈছিল অসমীয়া সংস্কৃতি আকাশৰ জ্যোতিৰ দৰে জ্যোতি নিৰ্গত হৈ ৰূপমৰ জ্যোতিপ্ৰসাদৰ আৰু যেন বুৱাই দিছিল অসমীয়া সংস্কৃতিৰ ব্ৰহ্মপুত্ৰৰ দৰে বিশাল গভীৰ সৃষ্টিৰ কোবাল সোঁতৰ ফলগোধাৰা সৃষ্টি হৈছিল অসমীয়া সাংস্কৃতিক ইতিহাসৰ এখিলা সোণালী পাত সেই পাতৰ হীৰাই হীৰাই আমি পাইছিলোঁ জীৱনৰ অক্লান্ত অবিৰত সংগ্ৰামেৰে ঘৰ্মাক্ত পৰিশ্ৰমেৰে ঘটাইছিল জীৱন আৰু সংস্কৃতিৰ সমন্বয় সাধন দেশ মাতৃৰ পৰাধীনতাৰ আৰ্তনাদত দাসত্বৰ অমানিশাৰ এন্ধাৰ নেওচি কোটি ত্যাগেৰে স্বদেশ প্ৰেমেৰে অনুপ্ৰাণিত হৈ জনতাৰ মাজত নিজকে বিলাই দি দেশ মাতৃৰ পৰাধীনতাৰ জিঞ্জিৰি ছিঙিবলৈ সহস্ৰ জনতাক অগ্নিবৰষা ভাষণেৰে অগ্নিবৰষা গানেৰে দেশ মাতৃৰ আকাশ বতাহ মুখাৰিত কৰি স্বাধীনতাৰ লগত জীৱন মৰণ পণ কৰি তোমাৰ হৃদয়ৰ পৰা নিৰ্গত হৈছিল তই কৰিব লাগিব অগ্নিস্থান সাজু সাজু ন জোৱান লুইতৰ পাৰৰ অসমীয়া ডেকাক তুমি সোঁৱৰাই দিছিলা লোহেৰে শিলেৰে মন বান্ধি লৈ বুকুৰ তেজেৰে ধুই হলেও ভাৰতৰ স্বাধীনতাৰ অপমান নাখিবলৈ কৰিছিলা জীৱন বজ্ৰকণ্ঠে বিশ্বক শুনাই গাইছিলা সত্যৰ জয়গান তুমি আছিলা চিৰ সুন্দৰৰ পূজাৰী আৰাধ
কিংবা একান্ত হেয় তাৰে মাজত উপলব্ধি কৰিছিলা সত্য অনাদি অনন্ত আৰু তোমাৰ শিল্পী সত্তাৰ পৰমানন্দ অফুৰন্ত আনন্দ অসমীয়া সংস্কৃতিত ন মাটি ভঙাৰ দৰে তুমি আছিলা চলচ্চিত্ৰ নিৰ্মাণৰ পাতকটীয়া অফুৰন্ত ত্যাগেৰে জ্যোতি চিত্ৰবন স্থাপন কৰি অসমীয়াক উপহাৰ দিছিলা জয়মতী বোলছবি তোমাৰ গীতেৰে নাটেৰে কবিতাৰ ছন্দৰে আছিলা যে জনতাৰ হিয়াৰ আমঠু প্ৰাণস্পৰ্শী প্ৰতিটো গীতেৰে জনতাৰ মাজত অতি নিবিড়ভাৱে সোমাই পৰি সাধাৰণ জনতাৰ অন্তৰ সত্তাক যেন উপলব্ধি কৰিছিলা একতাৰ দোলেৰে মালাহাঠি তুমিয়ে গাইছিলা সম্প্ৰীতিৰ জয় গান মই হিন্দু মই মুছলমান মই নজোৱান সাম্য মৈত্ৰীৰ ময়ে ৰনোৱা চাহ বাগিচাৰ ময়ে বনোৱা ন অসমীয়া মই মন চিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মনপ্ৰিয় মই তোমাৰ শিল্পী সত্তাক বিকশাই তুলি সুন্দৰৰ অনন্ত অনুভূতি বিকশাই তুলি জনতাৰ নিবিড় প্ৰাণত মিলি গৈ দুষ্কৃতিৰ বিৰুদ্ধে যুঁজ দি আজন্ম সংগ্ৰামী শিল্পী তুমি হলা মৃত্যুঞ্জয় জ্যোতি নমস্কাৰ আজি মই এই চতাল অনুষ্ঠানৰ গৃহস্থ শ্ৰী বিনুমা গগৈ মোৰ ভণ্টিসমূহ বিনুমা গগৈ চতালত পাতিব দিয়াত আমি অতিপাত আনন্দিত হৈছোঁ আৰু খুব অনুভৱেৰে মই এটি কবিতা বিনুমাৰ হাতত দিবলৈ বুলি লিখি আনিছোঁ আৰু সেয়াই আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছোঁ আঘোণ সিক্ত মিনুমা গগৈৰ হাতত আঘোণৰ আমেজ আজি আঘোণৰ সপ্তম দিন কবি মিনুমাৰ ঘৰত বহিছে আমাৰ হিয়াৰ আমঠু যেন কবিতাৰ আচৰ আঘোণ মাহৰ আনন্দই সুকীয়া চহা জীৱনৰ প্ৰাণৰো প্ৰাণৰ পাত্ৰীৰ পোচাক পিন্ধা মা আত্মীয়তাৰ গ্ৰাহতা বহুৱা মা পথাৰৰ ৰবাব টেঙাই নচুৱাই জিভা আমৰণ অভগন জিভাত থাকে জুতি আঘোণৰ আফালত আমুলমুই গন্ধ আত্মীয়তাৰ গাহতাৰে গৃহিণীয়ে বান্ধে মৰমৰ টোপোলা ভঁৰালহীন দাৱনীজনীও জানে লেচেৰি বুটলি খাব আৰু খুৱাব নভাত এসাঁজ হৃদয়ে হৃদয়লৈ লোহে হাকো এইদিন আঘোণ মানেই আলিংগনৰ মাহ আৰু এই কবিতাটো মই আজি মিনুমাৰ হাতত অৰ্পণ কৰিছোঁ আমাৰ চোতাল অনুষ্ঠানৰ এটা পৰম্পৰা আছে আমি যি ঠাইত চোতাল অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ সেই ঘৰৰ গৃহস্থ আমাৰ ফালৰ পৰা আমি অকণমান আন্তৰিক আমাৰ এটা পৰম্পৰা গতিকে আমাৰ হেৰি কৰি আনিছোঁ প্ৰস্তুত কৰি আনিছোঁ বাৰু গতিকে আমাৰ এই প্ৰথমে কৃতজ্ঞতা পত্ৰখন পাঠ কৰি দিবলৈ আমাৰ দিদিমণি বুঢ়ামাই আছে দিদিমণি বুঢ়ামাই কৃতজ্ঞতা পত্ৰখন পাঠ কৰি দিব তাৰপিছত আমি প্ৰদান কৰিম আৰু প্ৰদান কৰিব আমাৰ প্ৰাক্তন সম্পাদক সুৰেশ ভূঞাদে আৰু আমাৰ উপসভাপতি হেমন্ত ৰাজখোৱা আছে শুভেচ্ছা জ্ঞাপন কৰি পাঠ কৰিবলৈ লৈছোঁ মিনুমা গগৈ বাইদেউলৈ আমাৰ নাজিৰা কবি সন্মিলনৰ তৰফৰ পৰা আগবঢ়োৱা কৃতজ্ঞতা পত্ৰ নাজিৰা কবি সন্মিলন কাৰ্যালয় মঠিয়াচিকা নাজিৰা ডাকঘৰ ৰাজমাও নাজিৰা জিলা শিৱসাগৰ অসম শ্ৰীযুতা মিনুমা গগৈ মহোদয়ালৈ একাজনী আন্তৰিক কৃতজ্ঞতা তাৰিখ 23/11/2024 সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে শ্ৰদ্ধা ভাজনে জয় জয়তে নাজিৰা কবি সন্মিলনৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ আন্তৰিক শুভকামনা সদৌ কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী চোতাল আপোনাৰ গৃহলৈ আমন্ত্ৰণ জনাই আপুনি সঁচাকৈয়ে মহানুভৱতাৰ পৰিচয় দিলে নাজিৰা কবি সন্মিলনৰ উদ্যোগত এই অনুষ্ঠানটি আপোনাৰ চোতালত অনুষ্ঠিত কৰিবলৈ সুবিধা লাভ কৰি আমিও পৰম গৌৰৱান্বিত হৈছোঁ চোতাল অনুষ্ঠানৰ যোগেদি কবিতাত মানুহৰ অন্তৰৰ নিৰ্ভীত কোণত ঠাই দি
ইজনে সিজনৰ হাতে হাত ধৰি আগুৱাই যোৱাৰ লগতে কবিতাক জনমুখী কৰি তোলাৰ সৰ্বময় প্ৰচেষ্টা সদৌ অসম কবি সন্মিলনৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। এই মহৎ উদ্দেশ্য সাধনত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সহযোগিতা, আতিথ্য আৰু বদান্যতা অতি প্ৰশংসনীয় হিচাপে পৰিগণিত হৈছে। এই আপাহতে নাজিৰা কবি সন্মিলনৰ তৰফৰ পৰা আপোনালৈ আগবঢ়াইছো একাজলি আন্তৰিক কৃতজ্ঞতা। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ কামনাৰে ইতি ভৱদীয় অৰুণা চেতিয়া খাটনিয়াৰ সভাপতি নাজিৰা কবি সন্মিলন, হৰেণ চন্দ্ৰ নাথ সম্পাদক নাজিৰা কবি সন্মিলন। ধন্যবাদ। নাজিৰ ইছলাম বাইদেৱে কিতাপ এখন উপহাৰ দিছিল। আমাক চোতাল অনুষ্ঠান কৰিব দিয়াৰ বাবে গৃহস্থলৈ নাজিৰা কবি সন্মিলনৰ তৰফৰ এগৰাকী সদস্য হিচাপে গৃহস্থলৈ বুলি শুনি আনিছো। মোৰ দ্বিতীয়খন কাব্যপুথি মন গাগৰি ঢৌ। সকলোকে ধন্যবাদ জনালো। সকলোকে মোৰ শ্ৰদ্ধা আৰু মৰম জনাইছোঁ। ইতিবাদ লেমাৰী ভিন্ন চাইডৰ বেলেগ বেলেগ গাই দিছোঁ। সৰুফুটি জোল গ'লে আনে দেখা পায়, সৰুফুটি জোল গ'লে আনে দেখা পায়, গৃহস্থই চুপে চাপে ঢাকিবলৈ চায়। নাসিকা কোচাই হবে দুৰ্গন্ধ লাল জেবে, নিমিষতে চতুৰ্দিশে ভাপে ভেদি যায়। ভালেহে ভালক পায় যাবৰে খালক, ভালেহে ভালক পায় যাবৰে খালক, যাবৰেই ভেটা দিয়ে পানীৰ ঢালক। সমাজৰ অলক্ষিতে প্ৰদূষিত কৰে নিতে, মাটি পানী বায়ুসহ চলতি কালক। ভিতৰ ফোঁপোলা ধুলে মাতে বৰমা, ভিতৰ ফোঁপোলা ধুলে মাতে বৰমা, ধিমিকি ধিন্ন বাজে লাগিলে ইহা। বাজে যদি অসময়ে বিপৰীত সমলয়ে, নিদিবনে ধুলীয়াকে হবে হাওপাত। তাৰপৰা এতিয়া বৰ্তমান চলি থকা বিভিন্ন মাধ্যমত আমি পাই থকা আৰু এটা বিষয়, সেইটো বিষয়ত লিখিছোঁ, পঢ়িলে এইটো পাব। পলাল হেনো বোৱাৰী নাই খা খবৰ, পলাল হেনো বোৱাৰী নাই খা খবৰ, খোৱা ধোৱা লাগি গ'ল হ'ল অথন্ত। এৰিলে স্বামী পুত্ৰ নোলাল হোমপুত্ৰ, তাকে লৈ বিভিন্নজনে তুলিলে ৰব। নাম ৰাখে বিজ্ঞজনে ই লঘু ফবিয়া, জানে ই কমাৰ্চ বা সেইটো ই লঘু ফবিয়া। মেছেজেৰে য'ত হয় হিয়া দিয়া দিয়ে, ফটোত দিয়ে ষ্টাইল, সলাই লৈ প্ৰফাইল, ধৰা যাতে নপৰে হ'লেও আদহীয়া। আদহীয়াও দিয়ে, প্ৰফাইলটোত ফটোখন সলাই। হাই হেলৰে আৰম্ভ হয় প্ৰথমত, FB বন্ধুৰ চলৰে ইনবক্সত, যাহাই পালে নম্বৰ চুৰু হ'ল গৰ্বৰ, এদেও দুদেওকৈ পৌঁছে গ'ল। পাঠ কৰিব লৈছোঁ অনুভৱৰ শিৰোনাম সম্পৰ্ক আৰু সম্বন্ধৰ সৈতে আলাপ। জন্ম হোৱাৰে পৰাই মানুহ নামৰ প্ৰাণীটোৱে দিনৰ পিছত দিন
বুকুত অগ্নি বিশ্বাস লৈ নিজকে তৈয়াৰ কৰি লৈ জীৱন নামৰ এটা নাটকীয় বাট। এই বাট সুখ নে দুখ একেমুখে কৈ দিব নোৱাৰি। দুখত থাকিলেও অভিনয় কৰে সুখৰ সকলো ভাৱৰীয়া। নেদেখাবোৰ বুকুত লৈ ফুৰে দেখি থকাবোৰৰ বিশুদ্ধ অধ্যয়নৰ বাহিৰত। তথাপি নিতেও যাপন কৰে নোপোৱাবোৰ পাবলৈ দিন ৰাতি ঘূৰি থকা জগতত। ময়ো জগতৰে এটি ক্ষুদ্ৰ প্ৰাণ, ঢাপলি মেলিছো বুকুত অদম্য হেঁপাহ এটি বান্ধি সম্বন্ধ আৰু সম্পৰ্কৰ মায়াময় বজাৰখন। বেহাত অনেকজনক লগ পাইছো, ক্ৰেতা আৰু বিক্ৰেতা। ক্ৰেতাজনক লগ পাই সুধিছো ভালনে, ভালে আছানে? তেওঁ উত্তৰত সকলো ঠিকে আছে, কিন্তু মৰম ভাত পোৱা অভাৱ। বিক্ৰেতাজনে তপৰাই উত্তৰ দিলে মৰম ভাল পোৱা হৃদয়ৰ স্পন্দন লাগে আৰু লাগে বিশ্বাস। যদি দুয়োটাৰে এটাও নাথাকে তেতিয়া অভাৱত হতাশা। অলপ পৰ নিমাত দুৰ্বৃদ্ধ চাৱনী বিনিময়ত আকৌ ক'লে হৃদয়হীন হিয়াৰ মৰমতকৈ টকাৰ মূল্য বেছি, এয়াহে এই যায় ধন ভুলৈ। মই সুধিলো পিছে আন্তৰিকতা? তেওঁ উত্তৰত ক'লে মোৰ হাতযোৰলৈ আঙুলিয়াই ক'লে তোমাৰ মোৰ পাৰ্থক্য এয়াই। বুজিলো আন্তৰিকতাতকৈ আধুনিকতাৰ জীৱনশৈলী সাজ পোছাকৰ ঠেলাঠেলি। আকৌ সুধিলো প্ৰেমৰ গভীৰতা? তেওঁ ক'লে প্ৰেমৰ গভীৰতা কিমান জনে বুজে, ফুপুলা ফিচিকা অস্তিত্বহীন। সময়ত দেখুৱাই আচল ৰং, সময়ৰ অভাৱ, অজুহাত, অৱহেলা ইত্যাদি ইত্যাদি। মই ক'লো পিছে অনুতাপ আৰু অহংকাৰ? কাষৰজনে মিচিকীয়া হাঁহিয়ে মাত লগালে অনুতাপ অসুখী আৰু অক্ষয়। এৰা সকলোতে সময়ৰ বিবৰ্তন। এই বিনন্দীয়া পৃথিৱীত কোনো জোনবেৰী তৰাৰ দৰে হ'ব নোৱাৰে। কিবাকৈ কাৰোবাক বিশ্বস্ততাৰে গ্ৰহণ কৰিলেও কৃতজ্ঞতা অভাৱ, অন্যথা অকৃতজ্ঞতাৰে আচল স্বৰূপ দেখাই বিড়ম্বনাৰে বুজাই হতাশ কৰে। অৱশেষত কৌতূহলী মন এটালৈ মই উভতি আহিলোঁ। সঠিক উত্তৰলৈ ময়ো অপেক্ষা কৰিলোঁ। ধন্যবাদ। খাই খাই খকুৱাৰ পেট ডাঙৰ হ'ল, হাত দীঘল, চুলি দীঘল, ভৰি দীঘল। লাখুটিৰ ওপৰত ভৰ নিদিলে খোজৰ থৰবোৰ হ'ল, খোজতকৈ পেট আগত হাঁহিলে দাঁত ওলাই, ভূত পোৱালিহেন জগাব ৰবলৈ ঠাই নাই। য'তে ৰৈ ততেই কপনি ধুপুচকৈ বহি পৰে, ডাক্তৰ আহে বেমাৰ নাই বেছি খোৱাৰ দুখ, কিন্তু খকুৱাই কমকৈ খাই নেপায় কতো। বিয়া সভা মেল মিটিঙত খকুৱাক দেখা পাবা, পাত লাগে ভাত লাগে তৰণি নাই, খকুৱাই কিন্তু আধা মিটিং সামৰি আঁতৰি নাযায়। অৰ্থপূৰ্ণ কথা বতৰা, অৰ্থপূৰ্ণ হাঁহি খোৱাৰ বাবে হ'ল এনে পৰিণতি। লাহে লাহে খকুৱাৰ মন পৰিৱৰ্তন হ'ল, এতিয়া কিন্তু খকুৱাই একো নোখোৱা। দুসাঁজকে এসাঁজ কৰি খকুৱাই খোৱা হ'ল, পানী খাই ব্ৰত কৰে, স্বাস্থ্যৰ লগ লগে নিপুটল হেন দেহাটো খকুৱাই পুনৰাই ঘূৰাব। ধন্যবাদ। শব্দ ক'ত পাম বাৰু সোণালী আখৰেৰে লিখা, নতুবা কঠিন শিলৰ ভাস্কৰ্যত খোদিত কৰা শব্দৰ সেই কণিকাবিলাক। ঠিক যেন বিচাৰি পাওঁ শব্দৰ সেই কণিকাবিলাক কোঁৱৰ নিয়ৰৰ টোপালৰ মাজত, কেতিয়াবা আকৌ দুবৰি বনৰ পাতত, নতুবা ফুলনিত ফুলি থকা আৰু পখিলাই কাণে কাণে কৈ যোৱা সুমধুৰ গুঞ্জনৰ মাজত, কেতিয়াবা আকৌ বিচাৰি পাওঁ শব্দৰ সেই কণিকাবিলাক ৰাতিৰ তৰা ভৰা আকাশৰ উজ্জ্বলতাৰ মাজত। আৰু
তেতিয়াই যেন কবিৰ কাপত নতুনকৈ ধৰা দিবলৈ আৰম্ভ কৰে সেই শব্দ যাৰ ইংৰাজী প্ৰতিশব্দ ৱৰ্ড। নমস্কাৰ। কবিতাৰ শিৰোনাম আগভৰু। এটি পুৰণি অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। চহা কৃষকৰ ঘামেৰে সিক্ত শাওনৰ পথাৰত শুখা মেলা বনবোৰ আঘোণত হৈ পৰে জুয়ে পুৰা হ'ল। বহুতৰে ওঠত বিৰিঙি উঠে আটকত দমক দিয়া হাঁহিটো। আঘোণ আহি পদূলি পালে গাঁওবোৰ হয় উদলি মুদলি। ৰবাব টেঙাৰ ফুৰফুৰীয়া গুণ নাকত লাগিলে আঘোণাকাই আৰু আঘোণী বাইহঁতৰ জহতে মুকলি হয় চহৰীয়া পেটৰ অসুখ। ৰংমনকাইহঁতৰ ডাঙৰিধাৰৰ জিৰিক জিৰিক শব্দত গাঁৱৰ গাভৰুজাকৰ দুচকুটো সপোন ফুলে সৰিয়হ দৰাৰ দৰে। মালতীৰ তাঁতৰ পাতত বহি গামোচাত মুকুতাহেন গোটা লৈছে। এইবাৰ আঘোণতে তাইও হেনো বোৱাৰী হ'ব চুবুৰীয়া গাঁওখনৰ। আঘোণ কেৱল এটি মাহ নহয়, আঘোণ পাখৰুৱা সপোনৰ গজালি। আঘোণ বহুজনৰে স্বস্তিৰ এটি নিশ্বাস। ধন্যবাদ। ইমানখিনিলৈকে যিকেইজনে আমাৰ লগত সংগ দিলে আন্তৰিকতাৰে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল গ'লগে তেওঁলোকেও আমাক যথেষ্ট সঁহাৰি জনাই গৈছে। যাব লাগিব, দিন ছুটিলৈ আহিছে, সময়ৰ কথা আছে। সকলোকে আমি আজি ধন্যবাদ জনাইছোঁ। বিশেষকৈ আজি এই গৃহটি দি আমাক অনুষ্ঠান থাকি কৰিবৰ কাৰণে যি আমাক সঁহাৰি জনালে আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু আগলৈও যাতে আমি তেনেকৈ তেওঁলোকক সহযোগ পাওঁ এই আশা কৰিছোঁ। আমি আজি এই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। মৰাৰ আগ মুহূৰ্তত মই এটা অনুভৱ ব্যক্ত কৰিব খুজিছোঁ। আইৰ সতে জীৱনৰ ৰং বুটলোতে, আইৰ সতে জীৱনৰ ৰং বুটলোতে, পিতাইৰ হাতত হাত ধৰি জীৱনৰ সফুৰাখন মোৰ যিদিনাই আয়ে খুলি দিছিল, অনুৰাগৰ তুলিকাৰে তেতিয়া মোৰ কপালত আয়ে ৰামধেনু বুলিয়া এটা সপোন আঁকিছিল। জোনটোৰ দৰেই বাঢ়ি আহিছিল সপোনটো একলা দুকলাকৈ। মই কেতিয়াবা হাঁহিছিলোঁ, হয়তো কেতিয়াবা কান্দিছিলোঁ, আৰু কেতিয়াবা আইৰ অমৃত ভাণ্ডাৰলৈ থৰ হৈ চাই কি বা ভাবিছিলোঁ নাজানো। বুকুজুৰি বৈ অহা আইৰ আকুল আশাবোৰ ভৰা নদীখন হেন উপচি পৰিছিল। আইৰ হৃদয়ৰ বাগিচাখনত তেতিয়া গোলাপ, তগৰ, শেৱালিৰ সতে ৰঙা কৰবী জোপাইও পাহি মেলিছিল। সেই সুগন্ধিবোৰ তেতিয়া মোৰ জীৱনৰ কোহে কোহে সোমাই পৰিছিল। পল অনুপল কৰি আইৰ সপোনটোৱেও উশাহ সলাইছিল। উৰি ফুৰা সপোনটো যেতিয়া মাটিৰ পৃথিৱীলৈ নামি আহিছিল, সপোন আৰু দিঠকৰ যুগলবন্দী হৈ মোৰ বাখৰুৱা জীৱনে তেতিয়া হেঙুলি বৰণ লৈছিল। জীৱনৰ সঁচাৰক বাৰে বৰণীয়া। ধন্যবাদ। আৰু আজি এই অনুষ্ঠানটো ইমানতে অন্ত পৰিল বুলি ঘোষণা কৰিছোঁ। আমি এতিয়া কাব্য মন্তপাঠ কৰি সকলো ওচৰলৈ চাপি আহোঁ। ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।